মহানগৰীৰ যি আৰ্যনগৰ আছে আৰ্যনগৰ এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে দেখিবলৈ পাইছে মই উপস্থিত আছোঁ মহানগৰীৰ যি আৰ্যনগৰ এয়া দেখিবলৈ পাইছে কিছু সময় পূৰ্বে কেইবাটাও আচলতে যি চিলিণ্ডাৰ ব্ৰাষ্ট হৈছে ব্ৰাষ্ট হোৱাৰ পিছতে এনেকৈ যিসমূহ ঘৰ আছিলে কেইবাটাও বাসগৃহ আছিলে ইতিমধ্যে সেই বাসগৃহসমূহ আচলতে জ্বলি ধ্বংসস্তূপত পৰিণত হোৱা পৰিলক্ষিত হৈছে এইসমূহ দেখিব পাইছে ভিডিঅ' জাৰ্নেলিষ্ট কাকলিয়ে দেখাব এই সমগ্ৰ দৃশ্যসমূহ এই ঠেলা দেখিবলৈ পাইছে তাৰ সমান্তৰালকৈ কেইবাখনো বাহন ইতিমধ্যে জুইত ভস্মীভূত হোৱা পৰিলক্ষিত হৈছে আৰু তাৰ সমান্তৰালকৈ যদি সম্ভৱ যদি সময় ভিতৰলৈ সোমাই যাব চেষ্টা কৰিম তাতো দেখুৱাবলৈ চেষ্টা কৰিম আচলতে যিসমূহ মূল্যৱান সা সম্পত্তি আছিলে বা বহু টকা ইতিমধ্যে জ্বলি ভস্মীভূত হৈ গৈছে আমি যদি সম্ভৱ হয় অন্য এখন উইণ্ড'ত এইসমূহ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আৰু দেখিবলৈ পাইছে যিসমূহ আছে মূল্যৱান সা সামগ্ৰী আছিলে বিভিন্ন কাঁহৰ হওক বা পিতলৰ হওক সকলো ইতিমধ্যে জুইত যোৱা পৰিলক্ষিত আৰু তাৰ সমান্তৰালকৈ যদি ক'বলৈ যোৱা যায় যে কেইবাখনো আচলতে অগ্নি নিৰ্বাপক বাহিনী গাড়ী আহি ইয়াত উপস্থিত হোৱাৰ পিছতে এইসমূহ জুই আচলতে নুমাবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে দেখিবলৈ পাইছে যে এই যিসমূহ দৃশ্য আচলতে কিছু সময় পূৰ্বে ইয়াতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু সূত্ৰপাত হোৱাৰ ফলতে কেইবাটাও যি চিলিণ্ডাৰ ব্লাষ্ট হোৱাৰ পিছতেই এই গোটেইখিনি যি কেইবাটাও বাসগৃহ ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হোৱা পৰিলক্ষিত হৈছে আৰু একাংশ লোক আছে মই তেওঁলোকৰ লগতো কথা পাতিব চেষ্টা কৰিম আৰু মই ভিতৰলৈ দৃশ্যসমূহ দেখুৱাব চেষ্টা কৰিম যদি কাকলে যদি দেখুৱাই দৃশ্যসমূহ এইটো বিভিন্ন ধৰণৰ সামগ্ৰী আছে তাৰ লগতে যদি বিভিন্ন আচলতে পইচা আছিলে বিভিন্ন বাইদেউ আপুনি ইয়াৰে হয় আৰু দেখিবলৈ পাইছে দৃশ্যসমূহ যিহেতু নিজৰ ঘৰখন জ্বলি যোৱাৰ পিছতে আচলতে তেওঁলোক শোকত ভাগি পৰিছে আৰু দেখিবলৈ পাইছে এইসমূহ পইচা যদি দেখাবলৈ চেষ্টা কৰে কাকলে যদি পইচাসমূহ যদি দেখুৱায় ইতিমধ্যে দেখিবলৈ পাব যে যিসমূহ আলমাৰী বা গডৰেজত থকা যিসমূহ পইচাসমূহ এতিয়া তেওঁলোকে এনেদৰে পইচাসমূহ তেওঁলোকে উলিয়াই থকা পৰিলক্ষিত হৈছে আমি ভিতৰলৈ যদি সোমাই যাওঁ আৰু জানিব চেষ্টা কৰিম দাদা আপুনি ইয়াতে থাকে না আপুনি কি দেখা পাইছিলে কেনেদৰে জুই সূত্ৰপাত হৈছিলে মই কৈ ক'ব মই কামত দিছিলোঁ মই আহিলোঁ যদি সম্ভৱ হয় মই আৰু আগুৱাই যাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ যিসকল লোক আছে তেওঁলোকৰ লগতো মই কথা পাতিবলৈ চেষ্টা কৰিম আৰু দেখিবলৈ পাইছে এইসমূহ দৃশ্য যিসমূহ ধন আছিলে বিভিন্ন ধৰণৰ সম্পত্তি এইসমূহ দেখিবলৈ পাইছে আচলতে যিসমূহ সা সম্পত্তি আছিলে ভাঙি তেওঁলোকে জ্বলি ভস্মীভূত হোৱা পৰিলক্ষিত হৈছে আৰু এই দৃশ্যসমূহ দেখিবলৈ পাইছে মই যদি আপোনাৰ ওচৰলৈ দাদা আপুনি ইয়াৰে হয় কিন্তু বৰ্তমান বাসগৃহ আছিলে মই বেলেগ এজনক হেৰি কৰিব দিওঁ ভিতৰত থকা মানুহ আৰু যদি পাৰোঁ মই ভিতৰলৈ যাবলৈ চেষ্টা কৰিম দাদা অকণমান যদি আগুৱাই আহে দুটামান কথা সুধিব বিচাৰিম যিহেতু ভিতৰলৈ সোমাই যোৱা যিহেতু পৰিৱেশ নাই যদি সম্ভৱ হয় মই যাবলৈ চেষ্টা কৰিম দাদা অকণমান যদি আগুৱাই আহে আচলতে ইয়াতে বিভিন্ন ধৰণৰ পইচাও জ্বলি আছিলে কেনেকৈ আচলতে জুই সূত্ৰপাত হৈছে এইটো জ্বলি গৈছে আৰু একেবাৰে শেষ হৈছে কেইটামান ঘৰ আছিলে ইয়াতে 8টামান আছিলে কেনেকৈ জুই লাগিছিল কিবা গম পাই নেকি কেনেকৈ শুনি আছোঁ কি ইলেক্ট্ৰিক পৰা লাগিছে লাইনৰ পৰা লাগি গৈছে কিমান মান সা সম্পত্তি আচলতে শেষ হৈছে এতিয়াতো গম পোৱা নাই বন্ধু আমাৰ নিজে মানে ৰিশ্তেদাৰী ঘৰ অলপ পিছতে গম পাম কিমান জ্বলিছে দেখিবলৈ পাইছে এওঁ বাসগৃহটো ইতিমধ্যে জ্বলি ভস্মীভূত হোৱা পৰিলক্ষিত হৈছে আচ্ছা जी आपका ही घर था हमारा घर था कैसे लगा हम तो फैंसी बाजार चला गया फैंसी बाजार गया तो हमको पौराली में पुलिस बोला है चाची घर में आग लगा है आपका घर में तब वहाँ से हम दौड़ते आया वो में हम 50 लाख रुपया भी रखा है कल घर से आया और ताला मार के चाबी हम मालिक के दुकान पर दे दिया 9 टन सोना बा 5 टन चांदी बा यही में धो के ताला मार के बैग में हम धो के चल गया चाबी दुकान में दे के चल गए नहीं अब बेटी के हमारा भी संपत्ति उसको तो पति गुजर गया तो उसको संपत्ति सब उसको भी सारा रुपया गहना कपड़ा उसको भी बना उसको 10-15 लाख उससे चला गया দেখিবলৈ পাইছে এইসমূহ দৃশ্য দেখিবলৈ পাইছে আচলতে কেইবা লাখ প্ৰায় 50 লাখ মান টকা থকা বুলি উল্লেখ কৰিছিলে সেইসমূহ ধন ইতিমধ্যে জ্বলি ভস্মীভূত হৈছে তাৰ লগতে যিসমূহ আচলতে সোণ ৰূপৰ যিসমূহ সম্পত্তি আছিলে যিসমূহ গহনা আছিলে গহনাসমূহ ইতিমধ্যে জ্বলি ভস্মীভূত হৈ গৈছে আৰু দেখিবলৈ পাইছে দৃশ্যসমূহ যিহেতু নিজৰ আপোন ঘৰখন জ্বলাৰ পিছতে যিসমূহ ধন টকা পইচা আছিলে সকলো আচলতে নিশেষ হৈ যোৱাৰ পিছতে তেওঁলোকে আচলতে এনেদৰে শোকত ভাগি পৰিছে আৰু এই দৃশ্যসমূহ আমি দেখুৱাইছোঁ পোনে আৰু ND24 দৰ্শকসকলক দেখিবলৈ পাইছে কিছু পূৰ্বে আচলতে অনাকাংক্ষিতভাৱে অগ্নিকাণ্ড সংঘটিত হৈছিল আৰু সেই অনাকাংক্ষিত অগ্নিকাণ্ডৰ পিছতে এনেদৰে সকলো আচলতে জ্বলি ভস্মীভূত হৈ যায় ভস্মীভূত হোৱাৰ পিছত কেইবাটাও পৰিয়াল
পৰিয়াল দিশৰা হৈ যোৱা পৰিলক্ষিত কেইবাটাও ঘৰ ইতিমধ্যে জ্বলি ভস্মীভূত হৈ গৈছে আৰু মই পুনৰবাৰ এটা কথা ক'ব বিচাৰিম যে যিসমূহ ঘৰ জ্বলি গৈছে বা যিসমূহ ঘৰ জ্বলি গৈছে আৰু ইতিমধ্যে তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে তেওঁলোকৰ টকা পইচা আছিলে বহুত প্ৰায় 50 লাখকৈ অধিক টকা ইয়াতে তেওঁলোকে জমা ৰাখিছিলে বা তেওঁলোক ঘৰৰ পৰা পঠাইছিলে কিছু কামৰ কাৰণে তাৰপিছতে তেওঁলোকৰ যিসমূহ সম্পত্তি আছিলে সোণ ৰূপৰ ইতিমধ্যে সেইসমূহ আচলতে ভস্মীভূত হৈ গৈছে আৰু দেখিবলৈ পাইছে দৃশ্যসমূহ মই আৰু একাংশ আছে মই তেওঁলোকৰ লগত যদি পাৰোঁ কথা পাতিবলৈ চেষ্টা কৰিম দাদা আপুনি যদি অকণমান এইফালে মই আপোনাৰ পৰা জানিব বিচাৰিম আচলতে গোটেই ঘটনাটো কেনেদৰে সংঘটিত কেইটামান বজাত সংঘটিত হৈছিলে এইটো আপোনাৰ ঘটনাটো আপোনাৰ মোটামুটি আপোনাৰ টাইমটোতো একদম গম নাপাওঁ মোটামুটি 1 ঘণ্টামান হ'ল ঠিক আছে তো মোৰ দোকান আছে আগত তো মই জাষ্ট এজনক কৈছোঁ বোলো জুই লাগিছে তো ওলাই আহিলোঁ ওলাই আহোঁতে আৰু মানে চালোঁ মানে এইফালে পিছফালে জুইটো লাগিছে লাগাতে মানে মই লগে লগে ফায়াৰ ব্ৰিগেডক আগত ফোন কৰিলোঁ ডাইল হেণ্ডাৰ মাৰিলোঁ লগা নাই পিছত গুগলৰ পৰা চাৰ্চ কৰি কিনে মই ডাইল হেণ্ডাৰ ফোন কৰিলোঁ ঠিক আছে আমি পঠাই আছোঁ অলপ ৰখক গৈ আছে তাৰপিছত আহি কিনে আহোঁতে মানে এইখিনি জেগাও লাগি গ'ল ইয়াৰ ল'ৰাটো আছিলে নিপেন দাস বুলি কিনে ইয়াৰ ল'ৰাটো ভাল ডান্স কৰে গোটেই মেডেল চেডেল বহুত আছিলে এইবিলাক গোটেইখিনি জ্বলি গৈছে ইহঁতে মানে মাক বাপেকো বাহিৰত আছিলে ল'ৰা ছোৱালী দুটা স্কুলত আছিলে মই এটাক লৈ যাই কিনে এটা বস্তু বচাব পৰা নাই ইহঁতে ভালেখিনি লৈছে ইয়াতে মোটামুটি 20টামান ঘৰ হ'ব 20টামান মচিটো জ্বলিছে অলপ ওপৰৰখিনি বস্তিটো জ্বলিছে এইখিনি আপোনাৰ গোপীনাথ নগৰ বুলি কেনে কয় আগত নিয়াৰ লেবাৰ কমিশ্যনৰ অফিচ পুৰণাটো আছিলে এতিয়া তাতে গুচি গৈছে মানুহ একো আঘাত হোৱা নাই চবেই মানে জলদি ওলাই গৈছে আমি কৈছোঁ যে এইকাৰণে গোটেই ওলাই যা মোটামুটি হ'ব 20-30 লাখ টকা হ'ব নগদ ধনটো চবৰে ঘৰত থাকে আজিকালি আৰু ভাড়া ৰুম আছে ভাড়া ৰুমত চবৰ ঘৰত চিলিণ্ডাৰ আছে এই চিলিণ্ডাৰ ফাটি কিনে আৰু বেছি জুই লাগিছে মোটামুটি আমি জানাতো 10টামান 15টামান চিলিণ্ডাৰ ফাটিছে কিছুমানে যোনে পাৰিছে ওলাই লৈছে আগতে গোটেইখিনি চবেই ওলাব পৰা নাই দেখিবলৈ পাইছে এইসমূহ এই দৃশ্যসমূহ দেখিবলৈ পাইছে আৰু দেখিবলৈ পাইছে এজন যিটো পুত্ৰ এজন জিতেন দাস নামৰ এজন লোক আছিলে তেওঁৰ পুত্ৰ আচলতে ভাল ডান্স কৰিছিলে বিভিন্ন ধৰণৰ তেখেতে পদকো জয় কৰিছিলে আৰু ইতিমধ্যে এইসমূহ দেখিবলৈ পাইছে আচলতে গোটেইখিনি পদক জ্বলি ভস্মীভূত হৈ গৈছে ইতিমধ্যে ভস্মীভূত হৈ গৈছে মই পুনৰবাৰ এটা কথা ক'ব বিচাৰিম যে প্ৰায় কেইবা লক্ষাধিক টকা ইতিমধ্যে জ্বলি ভস্মীভূত হৈ যোৱা পৰিলক্ষিত হৈছে দাদা মই যদি এই দেখিবলৈ পাইছে ল'ৰা এইবিলাক চব ডেন্সৰ চাৰ্টিফিকেট আছিলে ডেন্স চেন্স কৰে এইবিলাক চব তাৰ চাৰ্টিফিকেটে আছে ক্লাছ 6 সব এইবিলাক তাৰ চাৰ্টিফিকেটে আছিলে ইয়াৰ ল'ৰাটো আপোনাৰ ডান্সো কৰে মেডেলবিলাক আছে গোটেইখিনি জ্বলি গৈছে এটা বছৰ কি হৈছিলে আছিলে 1000 ভাগে ঘৰ আছিলে আমি দেখুৱাই আছোঁ দৃশ্যসমূহ আচলতে যিজন আচলতে ছাত্ৰ আছিলে তেখেতৰ যিসমূহ আচলতে চাৰ্টিফিকেট আছিলে তেওঁ যিহেতু ভাল ডান্স কৰে আৰু ডান্স কৰে যিসমূহ মেডেলছ আছিলে সেই মেডেলসমূহ ইতিমধ্যে জ্বলি ভস্মীভূত হৈ যোৱা পৰিলক্ষিত এটা সমান্তৰালকৈ মই এটা কথা পুনৰবাৰ ক'ব বিচাৰিম যে এই যি আচলতে অগ্নিকাণ্ড সংঘটিত হৈছে কেইবা লক্ষাধিক টকা ইতিমধ্যে জ্বলি ভস্মীভূত হৈছে প্ৰায় কেইবা ঘৰ প্ৰায় 8ৰ পৰা 10টাকৈ যি ঘৰ আছে ঘৰ জ্বলি ভস্মীভূত হৈছে তাৰ পিছতে এই দৃশ্যসমূহ আচলতে এনেকৈ যিসমূহ লোক আছে তেওঁলোকে এনে শোকত ভাগি পৰা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত